বানে বিধ্বস্ত কৰি থৈ গ'ল পূব যোৰহাটৰ এখন উচ্চ শিক্ষানুষ্ঠান চন্দ্ৰকমল বেজবৰুৱা মহাবিদ্যালয়। প্ৰায় 15 লাখ টকাৰ সা সম্পত্তিৰ লগতে 4,000 গ্ৰন্থ নষ্ট হ'ল এই বানত। 3খনকৈ পকী বেৰ ভাঙি লৈ গ'ল বাঢ়নী পানীৰ কোবাল খুঁটে। গুৰুত্বপূৰ্ণ নথিপত্ৰ কম্পিউটাৰ বানত নষ্ট হ'ল। উল্লেখযোগ্য যে নিশাটোৰ ভিতৰত হঠাতে অহা প্ৰলয়ংকাৰী বানে মহাবিদ্যালয়খনৰ IQ চেণ্টাৰৰ আচবাবকে ধৰি নষ্ট কৰিলে বিভিন্ন সামগ্ৰী। মহাবিদ্যালয়ৰ চৌহদত থকা হোষ্টেলসমূহত পানী সোমোৱাত আৱাসিকসকলৰ লগতে হোষ্টেল ৱাৰ্ডেনৰ কক্ষৰ বহু মূল্যৱান সামগ্ৰী নষ্ট হয়। সোমবাৰে হঠাৎ 15 মিনিটৰ ভিতৰত যিটো দ্ৰুত গতিত মহাপ্ৰলয়ৰ দৰে আহিল বান, সেই বানে আমাৰ মহাবিদ্যালয় সকলো ফালৰ পৰা বিধ্বস্ত কৰি থৈ গুচি গ'ল। প্ৰায় 100-150 মিটাৰ আমাৰ একেবাৰে বাউণ্ডেৰী ৱাল ভাঙি পেলালে। ফাৰ্মৰ ওচৰত প্ৰায় 50 মিটাৰ ৱাল ভাঙি পেলালে। বাকী আমাৰ ইয়াত যিমানবিলাক তলত পানী মটৰ আছিলে, প্ৰায় 8টামান পানী মটৰ সম্পূৰ্ণ ধ্বংস হৈ গ'ল। আমাৰ তলত যিমানবিলাক ইনভাৰ্টাৰ আছিলে, 10টামান ইনভাৰ্টাৰ আছিলে, সকলো ইনভাৰ্টাৰ শেষ হৈ গ'ল। আমাৰ পানীৰ যিটো জেনেৰেটৰ আছিলে কলেজৰ, সেই জেনেৰেটৰ সম্পূৰ্ণৰূপে ধ্বংস হৈ গুচি গ'ল। এতিয়া আমাৰ ইয়াত আজি 4 দিন ধৰি লাইন নাই। এই উপায় নাইকিয়া হৈ আমি এতিয়া জেনেৰেটৰ ভাড়াত আনিবলগীয়া হৈছে। আৰু ভাড়াত আনি এতিয়া যিকোনো প্ৰকাৰে আমি লাইনটো দি পেলাই যাতে আমি অকণমান ক'ৰ পৰা পানী যোগাৰ কৰিব পাৰোঁ, কিন্তু পানী যোগাৰ কৰিব পৰা নাই গ'লে ইতিমধ্যে চব আমাৰ মটৰ বেয়া হৈছে। তাৰ বাদেও আমাৰ যিবিলাক আমাৰ ইয়াত মাইক ছিষ্টেম আছিলে, আমাৰ মাটিৰ পৰা 2.5 ফুট 2 ফুট ওপৰত টেবুলত তুলি থোৱা আছিলে, সেইবোৰ সকলো সম্পূৰ্ণৰূপে ডেমেজ হৈ গুচি গ'ল। অফিচ দুয়োটাই সম্পূৰ্ণৰূপে ডেমেজ হৈছে। IQACত ফুল ডেমেজ হৈছে। সৰ্বাধিক ডেমেজ হৈছে আমাৰ লাইব্ৰেৰীত 2,000 পৰা 3,000 মান গ্ৰন্থ প্ৰায় শেষ হৈ গৈছে। আমাৰ ন্যূনতমভাৱে 10 পৰা 15 লাখ টকা ইয়াক